কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। প্ৰিয় সুহৃদসকল, কোন ক'ত আছে আহকচোন আজি কিছু ধৰ্মীয় কথা পাতো। কৃষ্ণ জয় গুৰু শংকৰ। প্ৰিয় সুহৃদসকল, কোনোবা আছেনে আহকচোন। ভণ্ডগুৰু প্ৰেমানন্দৰ অন্ধ শিষ্যসকলে শংকৰদেৱ গুৰুজনাক নস্যাৎ কৰা বৰ্বৰ কিছু সত্য কথা ফাদিল কৰিবলৈ আগবাঢ়িছো। নমস্কাৰ প্ৰিয় সুহৃদ, আই মাতৃ কোন আহিছে সেৱা গ্ৰহণ কৰিব। আজি লাইভ ভিডিঅ'ত মই আলোচনা কৰিম ভণ্ড গুৰু অন্ধ শিষ্যসকলৰ কিছু ভণ্ডামীৰ কিছু কথা ফাদিল কৰিম। আহক আৰু প্ৰিয় বন্ধু বান্ধৱ কোন কোন আছে। যোৱা এসপ্তাহ মই বৰ্তমান অসমৰ যি পৰিস্থিতি উচ্ছেদ তাৰ ওপৰত মোৰ বক্তব্য ৰাখিছিলোঁ, কাৰণ সিও এক আমাৰ অসমীয়াৰ কাৰণে বৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয়। অসমৰ যেনিয়েই চাওঁ চুকে কোণে পাহাৰে ভৈয়ামে সকলোতে কেৱল বাংলাদেশী মুছলমান। গতিকে বৰ্তমান চৰকাৰে যি এক উচ্ছেদৰ সিদ্ধান্ত লৈছে সেই বিষয়ত মই ব্যস্ত আছিলোঁ, আৰু দুই এজনে মোক আওপকীয়াকৈ কৈছিলে যে আপুনি প্ৰেমানন্দক এৰি আকৌ ৰাজনীতিলৈ কিয় আহিলে। আজি এসপ্তাহৰ অন্তত পুনৰ মই আহিছোঁ। আহকচোন মোৰ প্ৰিয় সুহৃদসকল, ভণ্ড গুৰু অন্ধ শিষ্য প্ৰেমানন্দৰ কৃষ্ণগুৰু সেৱাশ্ৰমে মহাপুৰুষ গুৰুজনাৰ ওপৰত কৰা অন্যায় অত্যাচাৰৰ সীমা অতিক্ৰম কৰি গৈছে। তাৰ বিষয়তে আজি লাইভ ভিডিঅ' আহিছোঁ। আহকচোন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিসকল সেৱক বুলি নিজকে ভাবে, যিসকলে গৌৰৱবোধ কৰে, সমস্তসকল ভক্তপ্ৰাণ আই মাতৃ আহকচোন আজি আলোচনা কৰোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু ভণ্ডগুৰুৰ অন্ধ শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিক অসমীয়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ ধ্বজাবাহক আমাৰ ভাগৱত শাস্ত্ৰখনিক বৰ বেয়াকৈ তেখেতলোকে পদাঘাত কৰিছে, যাৰ বিষয়ে কিছু তেখেতলোকে ৰচনা কৰা, গুপুত কৰি ৰখা তেখেতলোকৰ যিখন ভাগৱত শাস্ত্ৰ, সেই ভাগৱত শাস্ত্ৰখনে আমাৰ মহাপুৰুষ গুৰুজনা তথা তেৰাৰ শিষ্যসকলে ৰচনা কৰা ভাগৱত শাস্ত্ৰখনিক তেখেতলোকে কেনেধৰণে বিকৃত ৰূপ দিছে কেইটামান পদৰ মই উদাহৰণ সহকাৰে দি আগবঢ়াব খুজিছোঁ। এইখিনিতে মই আশা কৰোঁ মই এই কথাষাৰ ক'বলৈ কেতিয়াও পিছ হুহকি নাযাওঁ। ইতিমধ্যে মোৰ ওপৰত 2খন থানাৰ পৰা কেছ আহিছে বুলি মই আপোনালোকক জনাইছোঁ, কিন্তু তৃতীয়খন আজিলৈকে অহা নাই। মই আশা কৰোঁ অসমৰ প্ৰতিখন সদৰ থানাৰ পৰা মোলৈ এই বিষয়টোত কেছ আহক আৰু এই বিষয়টো মই নিৰ্মূল হোৱাটো বিচাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কৃত সৃষ্ট সম্পূৰ্ণ যি সৃষ্টিৰাজি তাক কলুষিত কৰি শংকৰদেৱ গুৰুজনাৰ নাম তল পেলাই তেখেতলোকে যি বেপাৰ কৰিছে তাক মই ভণ্ড আৰু অন্ধ আখ্যা দিছিলোঁ। তাতেই তেখেতলোকৰ শিষ্য প্ৰশিষ্যসকলে মোৰ ওপৰত আক্ৰমণ কৰিছে, আৰু সেই আক্ৰমণক মই স্বীকাৰ কৰিছোঁ। যিসকল অসমৰ অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেৱক বুলি গৌৰৱ অনুভৱ কৰা ব্যক্তি সকলো আহক, তথা এই ভণ্ডগুৰুৰ অন্ধ শিষ্য সকলো লাইনলৈ আহক আৰু মোৰ এই ভিডিঅ'টো শুনক। আহক আৰু কোন কোন আছে, বেছি সময় নলওঁ বাৰু আজি আপোনালোকৰ। কৃষ্ণ সকলোলৈকে মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। বিগত এসপ্তাহ মই এই বিষয়টোৰ পৰা আঁতৰি আছিলোঁ। এনে নহয় যে মই বাদ দিছিলোঁ, তাৰ কাৰণে কিছুমান মোৰ প্ৰয়োজনীয় তথ্য মই সম্বল গোটাই ৰাখিছিলোঁ।
আৰু বৰ্তমান অসমৰ বহুচৰ্চিত বিষয়, প্ৰতিজন সচেতন অসমীয়াই গুৰুত্ব দিবলগীয়া বিষয়, তাৰ ওপৰত মই কেইটামান ভিডিঅ'ত ব্যস্ত আছিলোঁ। যি কি নহওক, আহকচোন। কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। এই বাক্যশাৰী আমি সকলোৱে দেখি আহিছোঁ। ইয়াক তেখেতলোকে কেনেভাৱে চৌৰ্যবৃত্তি, তাত তেখেতলোকৰ ভুল, তেখেতলোকৰ কি প্ৰয়োজন আছিল তেখেতলোকে পুনৰ তেনেভাৱে সৃষ্টি কৰা, সেইটো আমি ভুল বুলি ইতিমধ্যে আগৰ ভিডিঅ'ত প্ৰকাশ কৰি গৈছোঁ। আজি আৰু কেইটামান ভুল আমাৰ চকুত পৰিছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰখনিৰ প্ৰথম স্কন্ধৰ নাৰদৰ উপৰিজন্মৰ কথা, নাৰদ এই বিষয়খিনিত তেখেতে কেইটামান পদ সন্নিৱিষ্ট কৰিছে, যিকেইটা কি প্ৰয়োজন আছিল। মোৰ চিধাচিধি কথা, মই সুধিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তথা তেখেতৰ সময়ত বাকী কেইজন সমসাময়িক, ভাগৱতখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অকলে ৰচনা কৰা নাছিল, সেইটো কথা বোধ কৰোঁ জানে। সেই সময়ৰ সেইসকল মহামনীষীয়ে ভাগৱত শাস্ত্ৰখন অসমীয়া যি আমাৰ সাহিত্য ভাষাৰে তেখেতলোকে প্ৰকাশ কৰিলে, সেই শাস্ত্ৰীয় ভাষাত লেখাত ক'ত অসুবিধা আছিল, ক'ত বুজিবলৈ অসমীয়া ৰাইজৰ অসুবিধা হৈছিল, যাৰ কাৰণে নেকি কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি তেখেতলোকৰ গ্ৰন্থ সম্পাদনা কৰা তেওঁলোকৰ পুথিভঁৰাল আদি আছে বা তেনেধৰণৰ ডিপাৰ্টমেণ্ট আছে, তেখেতলোকে পুনৰ এখন ভাগৱত লিখিবলৈ প্ৰয়োজন বোধ কৰিলে। এইখিনিতে এষাৰ কথা কওঁ, কেইজনমান ব্যক্তিয়ে গুৰুজনাকো কপিৰাইটাৰ বুলি, একপক্ষভাৱে চোৰ বুলি তেখেতলোকে ক'বলৈ মৰসাহ কৰিলে। মোৰ যুক্তিত বহুজনৰ ৰেকৰ্ডিং অৱশ্যে ইতিমধ্যে মোৰ লগত আছে। এনেকেও তেওঁলোকে স্বীকাৰ কৰিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যতিৰেকে আমি অসমীয়া সমাজৰ, এইটো সকলোৱে স্বীকাৰ কৰে যে অস্তিত্ব নাই। আনকি এইটোও তেখেতলোকে স্বীকাৰ কৰিছে যে এই যে কৃষ্ণগুৰু সেৱাশ্ৰমখন আমি দেখিছোঁ, এইখনৰো অস্তিত্ব একেবাৰে শূন্য বুলি তেখেতলোকে স্বীকাৰ কৰিছে। যদি সেয়াই হয়, মই আকৌ ঘূৰি ঘূৰি কৈছোঁ, তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিত এনে কি কম আছিল য'ত নেকি কৃষ্ণগুৰু সেৱাশ্ৰমৰ মহাপণ্ডিতসকলে, তাত শিক্ষিত লোক অৱশ্যে আছে, নহ'লে ইমানখিনি কৰিবলৈ সাহ নকৰে। কাৰণ আজি যিজন প্ৰেমানন্দ, তেওঁৰ মই ন দি ক'ব পাৰোঁ, তেখেতৰ ইমানখিনি শাস্ত্ৰ জ্ঞানো নাই, সংস্কৃতৰ জ্ঞানটো নায়েই, অসমীয়া সাহিত্য সম্ভাৰৰো জ্ঞান নাই যে তেওঁ এনেধৰণে কলম ৰচনা কৰিব পাৰিব। তেনে কোনো কুৎসকান্ত ব্যক্তি, পণ্ডিত ব্যক্তি তাত অৱশ্যে আছে, যিসকলে এইবোৰ ঘোটালা কৰিছে। মই আজি এই ভিডিঅ'টোৰ দ্বাৰা আহ্বান জনাব খোজোঁ, যিসকলে মই ঘৰলৈ কেতিয়া যাম বুলি মোক সুধি আছে, মই ঘৰলৈ কালিলৈকে যাম, আপোনালোকে কথা দিয়ক মোক। প্ৰেমানন্দ যিজন কৃষ্ণগুৰু সেৱাশ্ৰমৰ বৰ্তমান পদাধিকাৰ, মুখ্য নেতা, অধিকাৰী, যি স্বয়ং কৃষ্ণ বুলি ক'ব খোজে, স্বয়ং শংকৰদেৱ বুলি ক'ব খোজে, যি স্বয়ং কল্কি ভগৱান বুলি ক'বলৈ মৰসাহ কৰিছে, তাৰ কোনো যুক্তি নাই। এই ব্যক্তিজনে যদি মোৰ লগত মিডিয়াৰ সন্মুখত অপেন যদি তেওঁ বহে মুখামুখি, তেতিয়াহ'লে মই কালিলৈকে ঘৰলৈ গৈ আছোঁ কিবা ব্যৱস্থা কৰি। কওক, কৃষ্ণগুৰু সেৱাশ্ৰমৰ কোনোবা ব্যক্তিয়ে সৎসাহস আছেনে আপোনালোকৰ ভণ্ড এই গুৰু প্ৰেমানন্দক মোৰ সন্মুখত বহুৱাবলৈ? শাস্ত্ৰ তৰ্ক কৰিম, মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিত এনে কি ভুল দেখিলে আপোনালোকে, য'ত পুনৰ আপোনালোকে এনেধৰণে শাস্ত্ৰসমূহ নকল কৰিবলৈ আপোনালোকে মৰসাহ কৰিছে। মই কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিসকল শিষ্য প্ৰশিষ্য আছে, মই আপোনালোকক সেৱা ধৰি মই কথাষাৰ ব্যক্ত কৰিছোঁ। আপোনালোকৰ যিজন এতিয়া গুৰু কৃষ্ণ প্ৰেমানন্দ, তেখেতলোকক লগত কথা পাতক, তেখেতৰ লগত, আৰু মোক জনাওক যে সময়সূচী আপোনালোকে কেতিয়া দিব, মোৰ লগত কেতিয়া বহিব মুখামুখিকে, য'ত অসমৰ প্ৰত্যেকটো মিডিয়া চেনেল থাকিব। আৰু মই কিয় ভণ্ড গুৰু তথা অন্ধ ভকত বুলি মই কৈছোঁ, তাৰ মই প্ৰশ্নাৱলীখিনি মই আগবঢ়াম, আৰু তাৰ প্ৰতিটো খণ্ডন কৰক আপোনালোকে ৰাজহুৱা ভাৱেৰে। আৰু যদি তাকে ৰাজহুৱাকৈ কৰিবলৈ আপোনালোকে নোৱাৰে, আপোনালোকে চৰকাৰীভাৱে আইনৰ ওচৰলৈ যাম বুলি কৈছে, মই তাকো স্বাগতম জনাইছোঁ। কিয় এতিয়ালৈকে মাত্ৰ 2খন থানাৰ পৰা মোলৈ ফোন আহিছে,
সঁচানে মিছা নাজানো। মই আশা কৰোঁ অসমৰ প্ৰতিখন সদৰৰ পৰা মোলৈ ফোন আহক আৰু মোক ধৰি লৈ যাওক। মই ডাঙৰ য'ত আইন ব্যৱস্থা ন্যায়ালয় আছে তালৈ যাব বিচাৰোঁ। তাত মই উত্থাপন কৰিব বিচাৰোঁ যে কোনে অধিকাৰ দিলে এই প্ৰেমানন্দক তথা কৃষ্ণগুৰু সেৱাশ্ৰমক অসমৰ ধৰণীধৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক ডুপ্লিকেট কৰা এই মোৰ সাহস কোনে দিলে? কি তেখেতে এনে কম দি থৈ গ'ল যাৰ কাৰণে তেওঁ আজি পুনৰ কলম ধৰিব লগা হ'ল? মই আজি এইষাৰ কথা আকৌ কৈ থওঁ, অসমত আদিৰ পৰা যেনেকৈ চাৰি সংহতি সৃষ্টি হ'ল, তাৰো আগতে বহু কিবা হৈ গৈছিলে। চাৰি সংহতি হোৱাৰ পিছতো আজি বিভিন্ন ধৰ্মীয় দল সংগঠনসমূহ, সমাজ আশ্ৰম আদি বহু হৈছে। তাত যেনেকৈ মই আপত্তি নকৰোঁ, তেনেকৈ কৃষ্ণগুৰু সেৱাশ্ৰমখনতো মোৰ অকণো আপত্তি নাই। কিন্তু কিয় বাকীসকলৰ দৰেই আপোনালোকেও মহাপুৰুষ শংকৰদেৱক কিয় উপাসনা নকৰে, তেখেতক কিয় প্ৰকাশ নকৰে, বন্দনা নকৰে? কিয় গুৰুজনাক ভণ্ডামি কৰিছে? গুৰুজনাৰ নাম সংস্কৃতি লৈ, সৃষ্টিৰাজিক লৈ আপোনালোকে আপোনালোকৰ আশ্ৰমখন চলাই আছে। অথচ গুৰুজনাক আপোনালোকে কিয় হেয় প্ৰতিপন্ন কৰিছে? আৰু এই প্ৰশ্নষা কৰিলেই কয় যে গুৰুজনাক আপোনালোকে মানে। ক'ত আপোনালোকে মানিলে? যদি মানে এই গুৰু বন্দনা, গুৰুক প্ৰকাশ কিয় নকৰে? বাৰু যি কি নহওক, আজি যিকেইটা মই তেখেতলোকৰ পদত ভুল পাইছোঁ, তেখেতলোকে আঙুলি বুলোৱা দেখিছোঁ, তেখেতলোকৰ সৃষ্ট যিখন ভাগৱত আৰু আমাৰ যিখন অসমীয়া ভাগৱত গুৰুজনাৰ সৃষ্ট, সেই ভাগৱতৰ লগত তেখেতৰ যিখিনি মনে সজা কিছু বাক্য অকণমান সাল সলনি কৰি তেওঁ ৰচনা কৰিছে, তাৰ বিষয়ে মই পাঠ কৰি শুনাইছোঁ। মহাপুৰুষ গুৰুজনাৰ ভাগৱতত আছে, জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। তেখেতলোকৰ ভাগৱতখনত লিখিছে, মাতৃগৰ্ভে জাক ৰাখিলেক দামোদৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। দুইটা পদৰে বাক্যখিনিৰ অৰ্থ একেই। মই সুধিলোঁ কি প্ৰয়োজন আছিল গুৰুজনাই সৃষ্টি কৰাত? জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। এই বাক্যশাৰীত ক'ত আপোনালোকে ভুল পালে? অসমীয়া ভাষাত ক'ত আপোনালোকে ইয়াত ব্যাঘাত দেখিলে, যাৰ কাৰণে আপোনালোকে লিখিলে মাতৃগৰ্ভে জাক কৰিলেক দামোদৰ, ৰাখিলেক দামোদৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। আপোনালোকে যিটো বাদ তুলিছিল, গুৰুজনাও হেনো বোলে কপিৰাইট কৰিছে, তেওঁ এজন চোৰ বুলি ক'বলৈ কেইজনমান নৰাধমে সাহ কৰিছে। মই সুধিছোঁ, আপোনালোকৰ গুৰুজনৰ সংস্কৃত শাস্ত্ৰৰ জ্ঞান কিমান আছে? অপেন চেলেঞ্জ কৰিছোঁ, মিডিয়াৰ সন্মুখলৈ আহক। মোৰ সংস্কৃত শাস্ত্ৰৰ জ্ঞান নাই। মই ক'বলৈ খুজিছোঁ, আজি যদি মহাপুৰুষ গুৰুজনাই তথা সেই সময়ৰ মহৰ্ষি সেইসকল ব্যক্তিয়ে যদি অসমীয়াত পদবন্ধে যদি ভাগৱত শাস্ত্ৰখন দি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে আজিৰ অসমীয়া এই স্তৰৰ গৈ নাপালেগৈহেঁতেন। গুৰুজনাই আজি ইমান সুন্দৰকৈ পদবন্ধে ভাগৱত শাস্ত্ৰখনি দি থৈ যোৱাৰ উপৰিও কীৰ্তন দশম ৰত্নাৱলী আদিৰ মাজেৰে গূঢ়াৰ্থ বিষয়খিনি দি থৈ যোৱাৰ পিছতো আজিৰ এক শ্ৰেণী লোকে মূল তত্ত্বটো বিচাৰি নাপায়, অন্য ভাৱেৰে জীৱন আগবঢ়াই লৈ গৈ আছে। সেই বিষয়টো নকলোৱেই। মই ক'ব খুজিছোঁ, গুৰুজনাই ইমান সুন্দৰকৈ যে দি থৈ গ'ল, সেইটো আপোনালোকে কেনেকৈ ক'বলৈ সাহ কৰিলে যে সেয়া গুৰুজনাই চুৰ কৰা বুলি? গুৰুজনাৰ সময়ত গুৰুজনাই যদি অসমীয়া ব্যৱস্থাত যদি এইখিনি যদি অসমীয়া ভাগৱত ৰচনা কৰি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে আজি আমি সমগ্ৰ গোটেই অসমেই আচলতে ডুবি থাকিলোহেঁতেন। কাৰণ তেতিয়াও অসমীয়া বুজা, সংস্কৃত বুজা সকলো মানুহ আছিল। কিন্তু গুৰুজনাই এনে সৃষ্টি আমালৈ দি গ'ল যে সম্পূৰ্ণ সাৰ বস্তুখিনি তেখেতে আমাৰ মাজলৈ দি থৈ গ'ল। আজি সেইখিনিৰ মাজত এনে কি ভুল পালে আপোনালোকে আকৌ পুনৰ যে আঙুলি উঠাইছে? পিছৰটো পদ মই দিছোঁ, মহাপুৰুষ গুৰুজনাৰ ভাগৱতত আছে, অধু মুখে আছে বসি
হুয়ানি শবদ সেহি বেলা তৈতে আখি মিলিল নাৰদ। এই একেটি পদকে কৃষ্ণগুৰু সেৱাশ্ৰমে কি কৰিছে? অধুমুখে নিজেও আশ্ৰমত বসি ৰৈলা, সেহি বেলা তৈতে আখি নাৰদ মিলিলা। কথাৰ অৰ্থখিনি একেই। মই সুধিলোঁ গুৰুজনাই সৃষ্টি কৰা সেই ভাগৱতখনিত ক'ত ভুল লিখিলে, যাৰ কাৰণে আপুনি আৰু পুনৰ তাত মছলা লগাবলগীয়া হ'ল। গুৰুজনাক আপোনালোকে ক'ত মান্যতা দিলে, মই তাকেই সুধিছোঁ। যদি মান্যতা দিলেহেঁতেন, প্ৰকৃততে গুৰুজনাক যদি ভাণ্ডকতা কৰা আপোনালোকৰ উদ্দেশ্য নহয়, তেতিয়াহ'লে এই পদ আপোনালোকে লিখি নতুন ভাগৱত সৃষ্টি কৰা কি প্ৰয়োজন আছিল? সংস্কৃত ভাগৱত শাস্ত্ৰ থাকোঁতেও গুৰুজনাই কিয় অসমীয়া ভাগৱত ৰচনা কৰিলে বুলি আপোনালোকে প্ৰশ্ন কৰাৰ অৰ্থ এইকাৰণে নাই, কাৰণ অসমীয়া সংস্কৃত সকলোৱে বুজি নাপায়, গতিকে সহজভাৱে গুৰুজনাই তাৰ ভাৱাৰ্থখিনি সৰলভাৱে আনি প্ৰকাশ কৰিলে। কিন্তু গুৰুজনাই সৃষ্টি কৰি যোৱা ভাগৱত শাস্ত্ৰখনি পুনৰ আপুনি আঙুলি বোলাবলৈ এনে গুৰুজনাই কি কঠিন শব্দ দি থৈ গৈছিল যে অসমীয়াই বুজি নাপাব, যাৰ কাৰণে আপুনি পুনৰ আঙুলি বোলাবলগীয়া হ'ল? আপুনি গুৰুজনাৰ সেই ভাগৱত শাস্ত্ৰখনকেই চাই পুনৰ কপি কৰিলে নে সংস্কৃত শাস্ত্ৰখন আপুনি চাই কপি কৰিলে? আপুনি এটা নতুন শৈলী সৃষ্টি কৰক। শংকৰদেৱ গুৰুজনাৰ সৃষ্ট সকলোবোৰ বস্তু যি আছে সমস্ত আপুনি ত্যাগ কৰি নতুন এটা শৈলী সৃষ্টি কৰক। আপুনি গুৰুজনাৰ সৃষ্টিৰাজিকে লৈ আছে, গুৰুজনাৰ সৃষ্টি শাস্ত্ৰসমূহকে লৈ আছে, তাকেই আকৌ পুনৰ আপোনাৰ নাম দি আপুনি এনেধৰণৰ বেপাৰ কিয় কৰিছে? পৰৱৰ্তী যিটো ভুল দেখিছোঁ, মহাপুৰুষজনৰ শাস্ত্ৰভাগীত আছে, অগৰিহিত কৰ্মকো কহিলা সত্য বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। গুৰুজনাই প্ৰকাশ কৰিলে যে তুমি গৰিহিত কৰ্ম কৰিলা, সকলোবোৰ উচিত আৰু সত্য বুলি যিবোৰ কৰিলা তুমি ব্যাস, এই গোটেইবোৰ আচলতে গৰিহিত কৰ্ম, যাক তুমি সত্য বুলি প্ৰকাশ কৰিলা। আৰু এই কৰ্মখিনিয়ে কি কৰিলে? তোমাৰ বচনে লোক নাখিল সমূলি, তুমি ভাল বুলি যিখিনি প্ৰকাশ কৰিলা, এইখিনিয়ে গোটেই জগতখনকে আচলতে তুমি নাশ কৰিলা। এই বাক্যশাৰীত অসমীয়া সমাজে বুজিবলৈ ক'ত এনে সমস্যা থাকিল, যাৰ কাৰণে কৃষ্ণগুৰু প্ৰেমানন্দ, গুৰু কৃষ্ণ প্ৰেমানন্দৰ এই আশ্ৰমখনৰ লোকসকলে সৃষ্টি কৰিবলৈ বাধ্য হ'ল। তেখেতলোকে লিখিছে, গৰিহিত কৰ্মকো কহিলা সত্য বুলি, এইটো আমাৰ তোমাৰ বচনে লোক নাখিল সমিলি। তেওঁলোকে লিখিছে, মিথ্যাকো কহিলা তুমি মহাসত্য বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। গোটেইখিনি একেই, মাত্ৰ ক'ৰবাত দুটা শব্দ, ক'ৰবাত অকণমান পিছৰ চন্দাৱলীটো বদলাই দি আপুনি কি প্ৰয়োজন হ'ল মই সুধিছোঁ। আপুনি যদি ইমান বিদগ্ধ পণ্ডিত হয়, এই শংকৰদেৱৰ যি সৃষ্টি, অসমীয়া পুৰণি অসমীয়া সাহিত্য ভাষা শৈলীৰ যি সৃষ্টি, এই ব্যৱস্থাটো প্ৰকাশ শৈলীটো এৰি দি আপুনি অন্য এটা প্ৰকাশ শৈলীৰ ব্যৱস্থা কৰক। আপুনি কওকচোন, আপুনি সংস্কৃত শাস্ত্ৰখনৰ পৰা লিখিলেনে? নিশ্চয় মহাপুৰুষ গুৰুজনাৰ শাস্ত্ৰৰ পৰাই কপিৰাইট কৰিছে। কি প্ৰয়োজন আছিল মই বাৰে বাৰে সুধি আছোঁ। য'ত গুৰুজনাই ইমান সুন্দৰকৈ লিখি দি থৈ গৈছে, শুনি থাকিলে একেবাৰে বুজি নোপোৱা, ভাষা বুজি নোপোৱা মানুহ এজনেও বুজি পায়, তেনেস্থলত কৃষ্ণগুৰু সেৱাশ্ৰমে এনে মৰ্ষাস কৰা কি প্ৰয়োজন আছিল? পিছৰ শাৰী আমাৰ গুৰুজনাই লিখিত, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। গুৰুজনাই কৈ গ'ল যে তুমি এনে এখন শাস্ত্ৰ প্ৰচাৰ কৰা, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। এই বাক্যশাৰী অসমীয়া সমাজে বুজিবলৈ ক'ত এনে সমস্যা থাকিল, য'ত কৃষ্ণগুৰু সেৱাশ্ৰমে প্ৰকাশ কৰিছে ভাগৱত শাস্ত্ৰখনত,
মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ এইখিনি একেই থাকিল। পিছৰ কোঠাৰী তেখেতলোকে বদলাই দিছে, আছিলোহু কৃষ্ণৰ কীৰ্তন মাত্ৰ থাকিবে তথাতো। ওপৰৰ শাৰীত কি আপোনালোকে ভেজাল পাইছিলে? প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, তেখেতলোকে সেই বাক্যশাৰী মাত্ৰ সলাই দি লিখিছে কৃষ্ণৰ কীৰ্তন মাত্ৰ থাকিবে তথাতো। এনে বহুৰালী পণ্ডিত আপোনালোকে কৰা ব্যক্তিসকলকে ভণ্ডামী বুলি নকয় আৰু কাক কয়? মই আকৌ আজি আহ্বান কৰিছোঁ, সৎসাহস যদি আছে প্ৰেমানন্দ আপুনি আপোনাৰ আশ্ৰমলৈকে মোক মাতক। অসমৰ সমস্ত মিডিয়া চেনেলৰ সন্মুখত মই বহিম আৰু আপোনাক বহাই ল'ম, আৰু কোনো নাথাকিব। মই সুধিম প্ৰশ্ন, এই শব্দকেইটা মই কিয় কৈছোঁ আৰু আপুনি উত্তৰ দিব। যদি খণ্ডন কৰিব পাৰে মই আপোনাৰ ওচৰত শৰণ গ্ৰহণ কৰিম। আপুনি কলি ভগৱান কেনেকৈ হ'ল, আৰু বহু মই চবুত এই এসপ্তাহত যোগাৰ কৰি ৰাখিছোঁ আপোনাৰ কাৰণে। আপুনি যদি তেনেকৈ দিবলৈ সাহস নকৰে, আপুনি কোৰ্টলৈ যাব খুজিছে, মই তালৈকো যাবলৈ মই সন্মুখ হৈছোঁ। মই আশা কৰিছোঁ প্ৰত্যেকখন থানাৰ পৰা মোলৈ কেছ কৰক আপোনালোকৰ সংগী ভংগীসকলে। কিয় আজিলৈকে তৃতীয়খন থানাৰ পৰা ফোন অহা নাই? কেৱল ভয় খুৱাই কি মোক বন্ধ কৰিবলৈ বিচাৰিছে মুখখন? মই আকৌ কৈছোঁ শুনক, আপোনাৰ আশ্ৰমখনৰ প্ৰতি মোৰ কোনো দ্বেষভাৱ, কোনো হিংসা নিন্দা নাই। এটাই কথা, অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ব্যক্তিৰেকে এনে কোনো অসমীয়ত ধৰ্মীয় সংস্কৃতি জন্ম হ'ব নোৱাৰে কাহানিও। শংকৰদেৱে এনে কি কম সৃষ্টি কৰি দি থৈ গ'ল, আউল লগাই দি থৈ গ'ল, যাৰ কাৰণে তুমি এনেধৰণে পুনৰ গুৰুজনাৰ সৃষ্টিৰাজিক তুমি কপি নকল কৰিবলগীয়া হ'ল। মই আকৌ কৈছোঁ, মই তোমাৰ আশ্ৰমলৈ যাম, মই তোমাৰ ওচৰত হৰি কথা শুনিম। যদি অসমৰ বিভিন্নখন সত্ৰ সংঘ নামঘৰ অনুষ্ঠান যিমানবোৰ আছে, তাত যেনেকৈ শংকৰদেৱক শিৰত লৈ সকলোৰে ধৰ্ম চৰ্চা কৰিছে, তেনেধৰণে তুমিও কৰা। গুৰুজনাক তুমি জয় গুৰু শংকৰ বুলি এবাৰ কোৱা। প্ৰথম বাক্যশাৰীয়ে তোমাৰ গুৰু বন্দনা, গুৰু সেৱা তুমি কৰা। ময়ো যাম তোমাৰ আশ্ৰমলৈ। কিন্তু তুমি আৰু বহু কথা সময়ৰে মই আহ্বান কৰিছোঁ, আহক সেই সময়। মই মুখামুখি বহিম তোমাৰ লগত। আৰু যিসকল শিষ্য প্ৰশিষ্যই আজি মোৰ ভিডিঅ'টো চাই আছে, কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দৰ সেৱকসকলে, আপোনালোকে অযথা মোৰ লগত ফোন কৰি মোৰ সময় নষ্ট নকৰিব। মই আহ্বান কৰিছোঁ, কেছ যদি দিবলৈ গৈছে আপোনালোকে কেছেই দিয়ক। অতি সোনকালে মোক সেই জেগাটো লাগে য'ত মই ইয়াৰ প্ৰত্যুত্তৰ পাওঁ। আৰু অন্যথা আপোনালোকে মোৰ দ্বিতীয়টো প্ৰস্তাৱ গ্ৰহণ কৰক। অসমৰ সমগ্ৰ নিউজ চেনেলৰ সন্মুখত ৰাজহুৱা ভাৱেৰে প্ৰেমানন্দ আৰু মোক বহাই দিয়ক। দুয়োজনৰ মাজত আমি কথোপকথন হ'ম, সকলোৱে দেখিব, অন লাইভ দেখিব সকলোৱে। সাহস আছে যদি এই ব্যৱস্থা কৰক। বিপৰীতে মোক ফোন কল কৰি ধমকি দিয়াৰ আপোনালোকে কিছুমান বৃথা চেষ্টা নকৰিব। পিছৰটো আপোনালোকৰ 2 নম্বৰী মই পদ প্ৰকাশ কৰিছোঁ। গুৰুজনাই লিখিছে, উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ। গুৰুজনাই লিখিছে, মোৰ উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ। আৰু তেখেতলোকৰ কৃষ্ণগুৰু সেৱাশ্ৰমে লিখিছে, উপৰি জন্মৰ কথা শুনিও আমাৰ, প্ৰথম শাৰী বাক্য একেই আছে, পিছৰ শাৰী লিখিছে, লভিছিলো জন্ম হুইয়া দাসীৰ কুমাৰ, আছিলো আমি দ্বিজৰ দাসীৰ কুমাৰ। এই বাক্য শাৰী হেৰফেৰ কৰি তেখেতলোকে লিখিছে, লভিছিলো জন্ম হুইয়া দাসীৰ কুমাৰ। কি প্ৰয়োজন আছিল? আৰু এশাৰী পিছত লিখিছে, গুৰুজনাই লিখিছে, উপৰি জন্মৰ কথা শুনিও আমাৰ। এশাৰী হ'ল। পিছৰ শাৰী আছে, কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী, বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আশী। এয়া আমাৰ মূল ভাগৱতৰ শাস্ত্ৰ, গুৰুজনাৰ সৃষ্ট। কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী, থাকিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আশী। নাৰদৰ জন্ম বৃত্তান্তাত এইখিনি আছে, প্ৰথম স্কন্ধ। তেখেতলোকে কি কৰিছে? প্ৰভুৰ কৃপাত চাৰি ভকত সন্যাসী, থাকিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আশী।
অৰ্থখিনি একেই। মই সুধিলোঁ, গুৰুজনাই সৃষ্টি কৰা এই শাস্ত্ৰত আপুনি ক'ত ভুল পালে? গুৰুজনাই অসমীয়া ভাগৱত শাস্ত্ৰ এই কাৰণেই লিখিছিল, যদি নেলেখিলেহেঁতেন আজি গোটেই অসমবাসীয়েই অজ্ঞ হৈ থাকিলহেঁতেন, মূৰ্খ হৈ থাকিলহেঁতেন। মনুষ্য জন্ম পাই নকৰিবলগীয়া হিংসা ধৰ্মতে আজিও ব্ৰতী হৈ থাকিলহেঁতেন, যেনেকৈ আজিও বহু সংখ্যক আছে। গতিকে গুৰুজনা ভগৱন্ত প্ৰভু কৃষ্ণ অংশৰূপে গুৰুজনা জন্মগ্ৰহণ কৰি ভাগৱত শাস্ত্ৰক মন্থন কৰি দুবাৰকৈ জীৱনত তীৰ্থ ভ্ৰমণ কৰি তেখেতে গোটেই শাস্ত্ৰ সফুৰাক সম্বলভাৱে মানে কোমলকৈ আমি অসমীয়াই বুজিব পৰাকৈ আমাৰ ভাষালৈ প্ৰকাশ কৰি দি থৈ গ'ল। মই সুধিছোঁ, প্ৰেমানন্দৰ আশ্ৰম পক্ষই এনে ক'ত ভুল দেখিলে, ক'ত এনে জটিলতা দেখিলে মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰা শাস্ত্ৰৰাজিত অসমীয়াই তাৰ শব্দৰ ভাৱাৰ্থ বুজি নাপায়, যাৰ কাৰণে আপুনি পুনৰ এনেধৰণৰ কিছু ৰং লগাবলগীয়া হ'ল। আপোনালোকৰ হাতত এনে কি উত্তৰ আছে মোক জনাব বুলি আশা কৰিলোঁ। আৰু মই যি দুটা প্ৰস্তাৱ আগবঢ়াইছোঁ, ইতিমধ্যে আপোনালোকে গৈছে, মই নাই যোৱা। য'ত আমি অসমীয়া যাব লাগিছিল, আপোনালোকৰ ওপৰত আমি আইনী ব্যৱস্থাত কৰিব লাগিছিল। গুৰুজনাক এনেধৰণে আপোনালোকে অপমান কৰা, ভণ্ডামি কৰাৰ ওপৰত আমি আইনৰ ব্যৱস্থাৰ ওচৰলৈ যাব লাগিছিল, কিন্তু যোৱা নাই। বিপৰীতে আপোনালোকৰ এই ভণ্ডামিৰ মাত মতাৰ কাৰণে আপুনি মোৰ ওপৰত দুখন পুলিচ ষ্টেচনৰ পৰা মোলৈ ফোন অহা আপোনালোকে মোক মোক জানিবলৈ দিছে, মোক ফোন কল আহিছে, সেয়া মই জনাইছোঁ। মই আশা কৰিছোঁ মোক অসমৰ প্ৰতিখন সদৰৰ পৰা এই বিষয়টোত ফোন আহক। যদিও সেই পুলিচ SI জনে মোক কৈছিল, আপুনি কি ভাবিছে ডিলিট কৰিব নেকি সেই ভিডিঅ'টো? মই সেইদিনা তেখেতক কৈছিলোঁ, মহাশয় মই সুস্থ বুদ্ধিৰে ভাবি গুণি মই সেই তেখেতক বিশেষণ দিছোঁ, গতিকে মই ডিলিট কৰা নাই আৰু নকৰোঁ। মই আশা কৰোঁ এইটো আপোনালোকে আগবাঢ়ক। তেতিয়াৰ পৰা আৰু মোৰ তৃতীয়টো ফোন কল আজিলৈ অহা নাই। মই আশা কৰোঁ অসমৰ প্ৰতিখন খদৰৰ পৰা মোলৈ ফোন আহক আৰু যিমান পাৰে সোনকালে মোক পুলিচ লগাই মোৰ ঘৰৰ পৰা লৈ যাওক। মই বাংগালোৰ চহৰত আছোঁ। মই বিচাৰোঁ এনে এখন মঞ্চ য'ত মই এই অধৰ্ম য'ত কৰি আছে এই বিষয়খিনি যাতে মই পৰিষ্কাৰ কৰি দিব পাৰোঁ। যদি মোৰ ভুল আছে তেতিয়াহ'লে মই ভুল স্বীকাৰ কৰিম, মই আজিও কৈছোঁ। কিন্তু বৰ্তমান মোৰ বিবেক বুদ্ধিয়ে কৈ আছে এইখিনি ভণ্ডামি হৈ আছে, ভুল হৈ আছে, গুৰুজনাক অন্যায় কৰা হৈছে। গতিকে কেৱল গুৰুজনাক নহয়, ভাৰতৰ সনাতন সভ্যতা সংস্কৃতি, ভাগৱতখন কেৱল অসমত নাই, এইখন আমাৰ ভাৰতীয় হৃদপিণ্ড। সমস্ত শাস্ত্ৰৰ মুখ্য পুৰাণৰ সূৰ্য এইটো ভাগৱত শাস্ত্ৰ। এই শাস্ত্ৰখন কেৱল অসমত নহয়, গোটেই ভাৰতবৰ্ষৰ হৃদপিণ্ড। গোটেই ভাৰতবৰ্ষই জানে। সেইদিনা মোৰ অফিচত মোৰ কলিগজনক মই সুধিছিলোঁ, সি কানাডা ল'ৰা, যে ঐ আমাৰ তাত এনেধৰণে কল্কি ভগৱানৰ অৱতাৰ হৈছে, আৰু সি উঠাই মুঠাই হাঁহিছে। মোক কেইটামান কৈছিলে কল্কি ভগৱান কেনেকৈ হ'ব, ক'ত হ'ব, এইখিনি আছে, এইটো কেনেধৰণৰ কথা, এইটো সকলো মানুহে জানে। গতিকে মই জানিব খুজিছোঁ, আপুনি কেৱল অসমৰ মানুহক ভণ্ডামি কৰা নাই, ভাৰতীয় হৃদপিণ্ড ভাগৱত শাস্ত্ৰক কল্কি অৱতাৰ বৰ্তমান আপুনি স্বয়ম্ভু অৱতাৰ হোৱা বুলি যি অপমান কৰিছে ভাগৱত শাস্ত্ৰক, ভাৰতীয় সনাতন দৰ্শনক, ইয়াৰ প্ৰত্যুত্তৰ মোক লাগে। আপুনি যিমান সোনকালে পাৰে আপোনালোকৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকতসকলে মিলি প্ৰেমানন্দৰ লগত কথা পাতি মোক সেই জেগাখনলৈ সোনকালে লৈ যোৱাৰ ব্যৱস্থা কৰক। অন্যথা অন্য এটা বিকল্প মই আপোনালোকক দিছোঁ। মই অসমলৈ যাম, অসম ভূমিত মই লগ কৰিম, সমস্ত অসমৰ মিডিয়াৰ সন্মুখত বহিম। মই মোৰ এই যিকেইটা বিশেষণ দিলোঁ, ভণ্ড গুৰুৰ অন্ধ শিষ্য, কিয় ক'লোঁ মই তাৰ প্ৰশ্নখিনি আগবঢ়াম আৰু আপোনালোকে তাক খণ্ডন কৰিব। যদি খণ্ডন কৰিব পাৰে তেতিয়াহ'লে মই বৈশ্যতা স্বীকাৰ কৰিম, ৰাইজৰ ওচৰত ভুল স্বীকাৰ কৰিম। আৰু যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে ভুল স্বীকাৰ কৰিব লাগিব। গুৰুজনাক আপোনালোকে যি কৈ আছে যে আমি গুৰুজনাক মানো, গুৰুজনাক আপোনালোকে মানি দেখুৱাব লাগিব। সৰ্বতো প্ৰথমে জয় গুৰু শংকৰ বুলি আপোনালোকে উচ্চ স্বৰে আপোনালোকে প্ৰকাশ কৰিব লাগিব। কওক, মোৰ এই আহ্বান আপোনালোকে গ্ৰহণ কৰিছে? কৃষ্ণ জয় গুৰু শংকৰ। হে মোৰ প্ৰিয় শহীদসকল, দায় দুখ নধৰিব। বিগত এসপ্তাহ মই বৰ্তমান অসমৰ যিটো এটা জ্বলন্ত সমস্যা, দল সংগঠন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ ভূমিখণ্ডৰ ওপৰত, অসমীয়া জনগাঁথনিৰ ওপৰত যি এক বিপদ আহি পৰিছে, তাক ইতিমধ্যে আমি বহু আগতেই
নিৰ্মূল কৰিব লাগিছিল, যাৰ কাৰণে অসম আন্দোলন পৰ্যন্ত হৈ গৈছিল, সেয়া আমি সকলোৱে জানো। শত শত শ্বহীদৰ তেজৰ চেকুৰা যেন এতিয়াও জিলিকি আছে, কিন্তু আমি তাৰ সমাস কোনেও পোৱা নাই অসমীয়াই। তাৰ কাৰণেই ছাত্ৰ নেতাৰ পৰা আহি ৰাজনেতা হৈ ৰাজগাদী দখল কৰি যেন কেৱল তেওঁলোকে গাদীহে দখল কৰিলে। সেয়া যেন কোনোৱে প্ৰকৃততে অসমীয়াৰ যি উদ্দেশ্য আছিলে, অসম ভূমিক ৰক্ষা কৰা, বিদেশী মুক্ত কৰা, অসম গ্ৰহা, এই ব্যৱস্থাটো যেন আমাক কোনেও দিবলৈ সক্ষম হোৱা নাই। বৰ্তমান যিখন চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ, এইখন চৰকাৰেও আচলতে আমি অসমে কি বিচাৰোঁ সেয়া এতিয়ালৈকে দিবলৈ সক্ষম হোৱা নাই। আমি এই কথাষাৰ সকলোৱে জানো যে এই কামটো আচলতে ইমান সহজো নহয়। আমি সকলোৱে দেখিছোঁ NRC সময়ত কেনে পৰিস্থিতি কৰিছিল। অৱশ্যে এইখিনিত মই ধিক্কাৰো দিওঁ, অসমৰ সাধাৰণ জনতাৰ ওপৰত ভাৰতৰ প্ৰশাসনিক ব্যৱস্থা লগাই অসম চৰকাৰে অসমীয়া জনগণক কিমান অত্যাচাৰ কৰিছিল। তেতিয়াহ'লে কিয় এই বাংলাদেশীসকলক মষিমূৰ কৰিব নোৱাৰে? শুদ্ধ ৰূপত কিয় আমাক NRCখন দিয়া নাই? সেয়া হেনো বোলে বহু কিছু সময় লাগিব। বাৰু যি কি নহওক, বৰ্তমানৰ পৰিৱেশটো হয়তো আপুনি মই কোনোবা এখন চহৰৰ কোনোবা এটি সৰু ফ্লেট লৈ ঘৰৰ সন্মুখতে এটি নামঘৰ গোসাঁই ঘৰ বনাই লৈ আমি সুখী হৈ আছোঁ। কিন্তু বৰ্তমান বিগত এই এসপ্তাহৰ ভিজুৱেলবিলাকে আপোনালোকক কি বুজাইছে বাৰু? আপোনালোকে দেখিব পাৰিছেনে যে অসমৰ প্ৰকৃততে জনগাঁথনি, অসমৰ ভূমিখণ্ড কি হৈ গৈ আছে? আৰু কিছুদিনৰ পিছত আমাৰ অৱস্থাটো কি হ'ব? অসমীয়া সত্তাটো থাকিব নে নাথাকে? গতিকে যদিও বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীয়ে বিদেশী বিতাড়নৰ কাৰ্যসূচী হোৱা নাই, কিংবা বাংলাদেশী চিনাক্তকৰণৰ কাৰ্যসূচী হোৱা নাই, কিন্তু আওঁপুকীয়াকৈ যে সেই কামটোকেই কৰিবলৈ গৈ আছে। মই আগৰ ভিডিঅ'ত কৈছিলোঁ, যদিও বা আমি খালৈত ভৰাব পৰা নাই, অন্ততঃ কিছু ঘোলা কৰা হৈছে। আজি য'তেই দেখিছোঁ কেৱল হাজাৰ হাজাৰ শ শ বিঘা, আজি কোনো লোকে কৈ আছে সেইসকল হেনো বোলে ব্ৰহ্মপুত্ৰৰ খহনীয়াই উটুৱাই নিয়া মানুহ। আজিৰ ভিডিঅ'কেইটাত আপোনালোকে নিশ্চয় দেখিছে সেইসকল হেনো বোলে নগাঁও, জুৰিয়া, ৰূপহী, ঢিং এইবিলাককে যোৱা মানুহ। তেওঁলোকৰতো কোনো ঘৰ বাৰী নথকা নহয়, অথচ এইখিনি মানুহে জনবিস্ফোৰণ ঘটাই গোটেই অসমীয়া জনগাঁথনি, অসমীয়া ব্যৱস্থাটোক ধ্বংস কৰিবলৈ যি এক চক্ৰান্ত কৰিছে, এয়া অপ্ৰিয় সত্য কথা। কেৱল আমি ইয়াক অনুধাৱন কৰা প্ৰয়োজন। দল সংগঠন নিৰ্বিশেষে আমি সকলো ওলাই আহি এই যিটো বিদেশী মুক্ত অসম গ্ৰহা, প্ৰথম পৰ্যায়ত আমি আমাৰ ভূমিখিনি যিখিনি তেওঁলোকে অধিগ্ৰহণ কৰি ৰাখিছে, আমাৰ অৰণ্যসমূহ, আমাৰ ফৰেষ্ট এৰিয়াসমূহ, এই গোটেইখিনি আমি মুকলি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিব লাগে। গতিকে এনে এটা উল্লেখনীয় বিষয়ত মই বিগত এসপ্তাহ ইনভলভ হৈ গৈছিলোঁ। গতিকে এই বিষয়টোৰ পৰা আঁতৰি আছিলোঁ। যদিও আঁতৰি আছিলোঁ, মই বন্ধু মহলৰ লগত কিছু মই ইয়াৰ তথ্য পাতি যোগোৱাত ব্যস্ত আছিলোঁ। আজি এই বিষয়খিনিৰ ওপৰত এটা পোষ্ট পালোঁ, আৰু ইতিমধ্যে মই সেই আমাৰ অসমীয়া যিখন ভাগৱত তাক মই লুটিয়াই চালোঁ, আৰু তেখেতলোকৰ ডুপ্লিকেট পদকেইটাৰ লগত মই চালোঁ, হয় এয়া সৰাসৰ এওঁলোকে ভুল কৰাটো সত্য। যিজনে ফেচবুকত প্ৰকাশ কৰিছে এই লেখাটো মোৰ এজন পৰম বান্ধৱ জয়ন্ত গোস্বামী বাপজনাই প্ৰকাশ কৰিছে। তাত ক'ৰবাত ভুল আছে নেকি বুলি মই পুনৰ ভাগৱত শাস্ত্ৰৰ লগত লুটিয়াই চালোঁ, হয় তেখেতে লেখা কথাখিনি সঁচা কথা। গতিকে আজি মই ভিডিঅ'ৰ মাধ্যমেৰে মই কেৱল ক্ষোভ প্ৰকাশ কৰা নাই, মোৰ স্থিতি মই স্পষ্ট কৰিছোঁ। এখেতলোকৰ যি ভুল আৰু ভণ্ডামি, এই ভণ্ডামিক মই প্ৰতিবাদ কৰিছোঁ, আৰু এই প্ৰতিবাদ মোৰ অব্যাহত থাকিব। গতিকে হে প্ৰিয় শহীদসকল, আমি সৰু মানুহ, সাধাৰণ মানুহ, আমাৰ স্থিতিৰ ষ্টেটাছ আমি বহুবাৰ প্ৰকাশ কৰিছোঁ। এই বিষয়টোত আপোনালোকে গুৰুত্ব নিদিব যে মই কোন, মই কি কৰোঁ, মই কি কথা কৈ আছোঁ, সেই বিষয়খিনিত আপোনালোকে গুৰুত্ব দিয়ক। আৰু মই আশা কৰোঁ প্ৰত্যেকজন একোজন অসমীয়া, যিসকলে মহাপুৰুষ গুৰুজনাক, আমাৰ পৰম গুৰু জগত গুৰু মহাপুৰুষ গুৰুজনাক আমি গুৰু বুলি মানিছোঁ, সেইসকলে মোৰ এই ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ যথোপযুক্ত মতবাদ প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ, আৰু ভৱিষ্যতে মোক সহায় সহযোগিতা কৰিব বুলি বিভিন্ন দিহা পৰামৰ্শৰে মই আশা কৰি আজিলৈ মোৰ এই ভিডিঅ'টো সামৰিছোঁ ইমানতে। যদি কথা প্ৰসংগত মোৰ মুখেৰে কিবা ভুল ত্ৰুটি হৈ গৈছে, তেতিয়াহ'লে আপোনাৰ খবৰ দাসৰু দাস হেনো বুলি আমাক মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজিলৈ ভিডিঅ'টো ৰাখিছোঁ। কৃষ্ণ।